দিৱস আজি দিনটোতে মহামানৱ মহাত্মা গান্ধী তেখেতৰ মৃত্যু হৈছিল 8 তাৰিখত আৰু সেই দিনটো তেখেতক স্মৰণ কৰিয়ে আমি এইটো কুষ্ঠ নিবাৰণী দিৱস হিচাপে তেখেতৰ মৃত্যু দিনটোত পালন কৰি অহা হৈছে আৰু আজি এই বিশেষ দিনটোত আমাৰ কুষ্ঠ ৰোগ নিবাৰণী যি আঁচনি আছে তাৰ অধীনত স্পৰ্শ কুষ্ঠ ৰোগ সজাগতা অভিযান 2025 আজিৰ পৰা 15 দিন অৰ্থাৎ 13 ফেব্ৰুৱাৰীলৈকে হ'ব আমাৰ জিলাতো হ'ব কুষ্ঠ ৰোগ মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়া কয় এই ৰোগ জন্মগত বা বংশগত নহয় কুষ্ঠ ৰোগ কোনো পাপৰ ফলত নহয় কুষ্ঠ ৰোগে প্ৰধানকৈ ছাল আৰু স্নায়ু আক্ৰান্ত কৰে আৰু কুষ্ঠ ৰোগ দৰৱ খালে সম্পূৰ্ণৰূপে আৰোগ্য হয় আৰম্ভণিতে চিকিৎসা কৰি সম্পূৰ্ণৰূপে চিকিৎসা গ্ৰহণ কৰিলে আটাইতকৈ ডাঙৰ কথাটো কি বিকলাংগ হোৱাৰ পৰা ৰক্ষা কৰে গতিকে অত্যাধুনিক আজিকালি যিটো আমি MDT বুলি কওঁ ঔষধৰ দ্বাৰাই কুষ্ঠ ৰোগ সম্পূৰ্ণৰূপে মানে চিকিৎসা হয় এতিয়া কথা হ'ল কিন্তু এই 30 জানুৱাৰীৰ পৰা আপোনাৰ 13 ফেব্ৰুৱাৰীলৈকে যিটো স্পৰ্শ কুষ্ঠ ৰোগ সজাগতা অভিযান যিটো আমি স্লেক কওঁ ASLSE এই কেইদিনত আমাৰ গ্ৰাম সভাবিলাক গাঁৱৰ সভা পতা হ'ব গাঁওবিলাকত তাত আপোনাৰ আমাৰ আশাসকল থাকিব ANM তেওঁলোকে সম্বোধনা জনাব আৰু ইত্যাদি এইখিনি কৰিব পাৰে গতিকে মই কুষ্ঠটো কি তাৰ বিষয়ে এটা চমু মই ৰাইজক সচেতনতাৰ বিষয়ে বা চিনাক্তকৰণৰ এটা উপায়ৰ বিষয়ে মই আপোনালোকক ইয়াতে প্ৰেছ মিটতে অকণমান ক'ব খুজিছোঁ কুষ্ঠ ৰোগৰ লক্ষণ হ'ল কুষ্ঠ ৰোগ এজন ব্যক্তি ছালত এটা বা অধিক চেতনাহীন দাগ থাকিব পাৰে আৰু যি বহু ঔষধীয় চিকিৎসাৰ পৰা সম্পূৰ্ণ চিকিৎসা মানে নিৰাময় হয় কুষ্ঠ ৰোগ হ'ল কি খেতা ৰঙচুৱা আৰম্ভণি হ'ব পাৰে চেপেটা বা উঠা অকণমান দাগো হ'ব পাৰে সাধাৰণতে স্পৰ্শ কৰিলে বা গৰম পানী বা গৰম ঠাণ্ডা বস্তু চুলে তাৰ অনুভৱ নহয় একো বিষ নাথাকে কি য'তে ত'তে হ'ব পাৰে কুষ্ঠ ৰোগৰ কেতিয়াবা ৰঙা গুটি উঠা বা চিকচিকাই থকা দাঁত ছালৰ অংশত মানে স্পৰ্শবিহীন হৈ থাকে গতিকে আমি মূলতে কুষ্ঠ ৰোগৰ আমি দুটা ভাগতে ভাগ কৰোঁ এটা হ'ল আপোনাৰ MB কওঁ আৰু ইটো হ'ল আপোনাৰ PB মাল্টিবেচিলেই আৰু পচিবেচিলেই মাল্টিবেচিলেইটোত আপোনাৰ দাগৰ সংখ্যা 5টাতকৈ বেছি থাকিব এনেকৈ চকলা দাগ য'তে গোটেই বডিৰ ভিতৰত আৰু পচিবেচিলেই 5টাতকৈ কম থাকে কিন্তু আমাৰ এটা দুটা ভাগত ভাগ কৰা এটা উপায় গতিকে মই আজি এই প্ৰেছ মিটৰ যোগেদি এটাই আপোনালোকক আজি এটা শপত গ্ৰহণৰ নিচিনাকৈ এটা মই বাণী দিব খুজিছোঁ বাণী দিয়াৰ আগতে মই এটা কওঁ আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত বৰ্তমান ঔষধ সেৱন কৰি থকা মুঠ কুষ্ঠ ৰোগীৰ সংখ্যা হ'ল 39 জন ইয়াৰে 25 জন MB কুষ্ঠ ৰোগী আৰু 14 জন PB আৰু ইয়াৰে এটা আমাৰ সৰু 15 বছৰ বা 13 বছৰ বাচ্চা এটা ধৰা পৰিছে গতিকে ইয়াৰ ভিতৰত আমি যি PB পচিবেচিলেই আছিলে সেইখিনি তেওঁলোকে 6 মাহৰ পৰা 9 মাহৰ ভিতৰতে আপোনাৰ ঔষধখিনি খাই শেষ কৰিব লাগিব আৰু যদি MB হয় তেওঁলোকে 12 পৰা 18 মাহৰ ভিতৰত শেষ কৰিব লাগিব গতিকে আজি 30 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী তাৰিখলৈকে সমগ্ৰ দেশতে স্পৰ্শ কুষ্ঠ ৰোগ সজাগতা দিৱস আৰম্ভ হৈছে আৰু এই দিৱসৰ এটা মূল বিষয়বস্তু হৈছে আহক আমি সকলোৱে মিলি কুষ্ঠ ৰোগৰ বিষয়ে সমাজত সজাগতা সৃষ্টি কৰা আৰু সমাজত প্ৰচলিত ভ্ৰান্ত ধাৰণাৰ অৱসান ঘটাওঁ আৰু কুষ্ঠ ৰোগত আক্ৰান্ত কোনো লোকে যাতে অৱহেলিত নহয় তাৰ বাবে নিশ্চিত প্ৰদান কৰোঁ যিহেতু কুষ্ঠ ৰোগ বংশগত বা পাপৰ ফলত নহয় বুলি সমাজত ভ্ৰান্ত ধাৰণা কৰা হৈছে গতিকে আমি আমাৰ জিলাত বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ অধীনত এই দিৱস আমি উদযাপন কৰিছোঁ আজিও আমি ধেমাজি ব্লক PHCত আমি ধেমাজি ব্লকৰ কাৰণে আমি শুভাৰম্ভ কৰিছোঁ আৰু আমি সকলো স্বাস্থ্য কেন্দ্ৰ গাঁও সভা পাতিবলৈ আৰু লগতে কিছু বিদ্যালয়বিলাকত সজাগতা শোভাযাত্ৰা উলিয়াবলৈ আয়োজন কৰা হৈছে আৰু